নমস্কাৰ, মই জ্যোতিষী গৌৰৱ বৰা। আজি আপোনালোকক নাম্বাৰ 4ৰ বিষয়ে ক'ব গৈ আছোঁ। নাম্বাৰ 4ৰ কোনবিলাক নম্বৰ কম্পেটিবল হয়, কোনবিলাক মিল হয়, সেইটো ক'বলৈ গৈ আছোঁ। যাৰ ডেষ্টিনি নম্বৰ 4 বা ভাগ্যাংশ 4 হয়, তেওঁলোকৰ লগত কোনবিলাক নম্বৰ থাকিলে ৰিলেশ্যনশ্বিপটো আগবাঢ়িব বা ৰিলেশ্যনশ্বিপত আহিলে বা জাতক জাতিকাৰ লাভ মেৰেজ বা ৰিলেশ্যনশ্বিপটো ছাকচেছ হ'ব, মেৰেজ ছাকচেছ হ'ব, তাকে ক'বলৈ গৈ আছোঁ। আপোনালোকে নিশ্চয় ভালকৈ শুনিব। প্ৰথমে জানি লওঁ নাম্বাৰ 4বিলাকৰ, যাৰ নম্বৰ 4 তাৰ কোৱালিটিবিলাক কেনেকুৱা থাকে, তেওঁলোকৰ চৰিত্ৰবিলাক কেনেকুৱা হয়। সেইবোৰ মানুহ খুব ডিচিপ্লিন হয়, প্ৰেক্টিকেল হয়, খুব প্ৰেক্টিকেলি হয়, মানে ডিচিপ্লিন চলা মানুহ, মানে পূৰা ধুনীয়াকৈ, আৰু ৰেচপনচিবল, খুব বুজি পায়, নিজৰ দায়িত্ব নিজে বুজি পায়, খুব হাৰ্ড ৱৰ্কিং নেচাৰ হয়, খুব কষ্ট কৰিব পাৰে নিজৰ কাৰণে। গতিকে তেওঁলোকৰ প্ৰফেশ্যনত যদি লাইফ পাৰ্টনাৰ যদি তেওঁৰ একেই বা ছাপৰ্টিভ টাইপৰ হয়, তেতিয়া ৰিলেশ্যনশ্বিপটো আগবাঢ়িব, কোনো অসুবিধা নোহোৱাকৈ ৰিলেশ্যনশ্বিপটো আগবাঢ়িব পাৰিব। আৰু সেইকেইটা নম্বৰ জানিবৰ কাৰণে আপুনি ডেষ্টিনি নম্বৰ কেইটামান আছে, সেই ডেষ্টিনি নম্বৰ কেইটালৈ যদি মিল থাকে, তেতিয়াহ'লে ৰিলেশ্যনশ্বিপটো বহুত ভাল হ'ব। সেই নম্বৰকেইটা হৈছে আপোনাৰ 2, 7 আৰু 8 বুলি কোৱা হৈছে। 2 আৰু 7টো খুব ভাল, 8 লগত অকণমান গণ্ডগোল এটা আছে, 4, 8টো অকণমান মিল নাথাকে, গতিকে অকণমান চেলেঞ্জিং এটা থাকিব। তাৰ লগতে 3 আৰু 5 নম্বৰটো আছে, সেইকেইটাৰ লগত অকণমান চেলেঞ্জিং থাকিব। গতিকে চবতছে বেছি ভাল 2 আৰু 7, ডেষ্টিনি নম্বৰ যাৰ 2 আৰু 7 আছে, সেইকেইটা নম্বৰৰ লগত তেওঁলোকৰ খুব ধুনীয়া মিল থাকিব। আৰু 3, 5 আৰু 8 এই নম্বৰকেইটাৰ লগত অকণমান চেলেঞ্জিং থাকিব তেওঁলোকৰ মানে চেলেঞ্জিং মিনছ আপোনালোকৰ কাজিয়া পেচাল হৈ থাকিব পাৰে, এৰাৰি হ'ব পাৰে, ছেপাৰেশ্যন হ'ব পাৰে, আকৌ ঘূৰি আহিব পাৰে, তেনেকুৱা এটা চিটুৱেশ্যনত থাকিব পাৰে। লাভ ৰিলেশ্যনত ব্ৰেকআপ হ'ব পাৰে, আকৌ ঠিক হ'ব, ব্ৰেকআপ হ'ব, ঠিক হ'ব, তেনেকুৱা এটা চিটুৱেশ্যন চলি থাকিব। আৰু মই যিকেইটা নম্বৰ নক'লোঁ, 5টা নম্বৰ ক'লোঁ আৰু 4টা নম্বৰ মই কোৱা নাই, যদি সেই 4টা নম্বৰ ডেষ্টিনি নম্বৰত আহে, তেতিয়াহ'লে সেই ৰিলেশ্যনশ্বিপটো ব্ৰেকআপ হোৱাৰ চান্সেই বেছি থাকে, আৰু হয়তো যাৰ হাজবেণ্ড ৱাইফত আছে, ছেপাৰেশ্যন, ডিভৰ্চ পৰ্যন্ত হৈ যোৱাৰ চান্স আছে। গতিকে আপোনালোকে যদি এইবিলাক বস্তুত ফেচ কৰি আছে, তেতিয়াহ'লে মোক যোগাযোগ কৰিব, মই যিখিনি পাৰোঁ সহায় কৰি দিম, এষ্ট্ৰলজি, বাস্তু আৰু নিউমৰলজিৰ মাধ্যমেৰে, লাল কিতাপৰ মাধ্যমেৰে। গতিকে আপোনালোকে মোক ফোন নম্বৰ যোগাযোগ কৰিব, আৰু আপোনালোকে নিজৰ ৰিলেশ্যনশ্বিপটো কেনেকুৱা হয় আপোনালোকে নিজে চাব পাৰিব। গতিকে মোৰ চেনেলটো ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰিব, নিজে শিকিব পাৰিব, বেলেগৰ ওচৰত যাবলৈ দৰকাৰ নাই। গতিকে আপোনাৰ ৰিলেশ্যনটো কিমান আগবাঢ়িব পাৰে নে পিছ পৰিব পাৰে, কোনবিলাক ৰিলেশ্যনশ্বিপত আপুনি গ'লে ভাল হ'ব, কোনবিলাক ডেষ্টিনি নম্বৰৰ কাৰণে আপোনাৰ চুজ হ'ব, নিজে চুজ কৰিব পাৰিব। ধন্যবাদ।